নমস্কাৰ বন্ধুসকল, আসাম এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ ক্লাছ নাম্বাৰ 12 হয় আৰু আজি আমি লসাগু আৰু গসাউ পঢ়ি আছোঁ আৰু এই লসাগু গসাউৰ ক্লাছ নাম্বাৰ 2 হয় আৰু আমি লসাগু গসাউৰ আমি ডিটেইলছ আলোচনা কৰিম। আমি টাইপ 2 লৈকে অৰ্থাৎ ৰুল নাম্বাৰ 2 লৈকে আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিলোঁ। গতিকে 3 ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰি আপোনালোকে সেইখিনি চাব। অৰ্থাৎ আমাৰ মেথছৰ আমাৰ টোটেল 12টা অৰ্থাৎ আগৰ যিটো 11টা ক্লাছ সেইকেইটা চাবই লগতে LCM আৰু HCF সেই কুৱেশ্যন সেই ভিডিঅ'টো চাই ল'ব অৰ্থাৎ 11 নম্বৰ ভিডিঅ'টো সেই তেতিয়াহে আপোনালোকে এইখিনি পাৰিব। ওকে, এতিয়া চাব আমাৰ ৰোল নাম্বাৰ 3 আমাৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব আমি সেয়া চাইছোঁ। আমাৰ 6টামান টাইপ আছে আৰু সেই 6টামান টাইপৰ ভিতৰত আপোনালোকৰ LCM আৰু HCFৰ দুটা কুৱেশ্যন কমন পৰিবই। এতিয়া চাব দুটা সংখ্যাৰ ক্ষেত্ৰত লসাগু আৰু গসাউ কেনেদৰে উলিয়াব লাগে আমি দেখুৱালো। এতিয়া সেই লসাগু আৰু গসাউৰ যদি আমি পূৰণ কৰি দিওঁ যি দুটা সংখ্যা আছিলে সেই সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয়। অৰ্থাৎ ইয়াৰ আগতে মই কথাটো কৈ লৈছোঁ যে যদি আপোনালোকৰ কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমি ADR দিলে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ADR পৰীক্ষাত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰিম আৰু লগতে আপোনালোকৰ কোনোবা যদি বন্ধুবৰ্গ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ে যাতে সকলোৱে একেলগে মিলা প্ৰীতিকৈ পঢ়িব পাৰি। এতিয়া চাব আমি কোনো এটা সংখ্যা ধৰিলোঁ যেনিবা x আৰু y, দুটা সংখ্যা x আৰু y। এই সংখ্যা দুটাৰ যিটো লসাগু হ'ব লসাগু আৰু এই সংখ্যা দুটাৰে যিটো গসাউ হ'ব সেই লসাগু আৰু সেই গসাউটোৰ যিটো পূৰণফল সেই পূৰণফলটো এই সংখ্যা দুটাক যদি আমি পূৰণ কৰি দিওঁ তাৰ সৈতে সমান হ'ব। ওকে, অৰ্থাৎ লসাগু ইনটু গসাউ ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। এতিয়া আপোনালোকৰ কুৱেশ্যনটো কেনেকুৱা দিব? কুৱেশ্যন আপোনালোকক গসাউটো দি থ'ব, সংখ্যা দুটাও দি থ'ব, লসাগুটো উলিয়াবলৈ দিব। তেনেক্ষেত্ৰত কি কৰিব? লসাগুটো ৰখাই পেলাই গসাউ যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো ইয়াৰ তললৈ লৈ যাব, কাৰণ ইয়াত পূৰণ হৈ আছে ইফালে গ'লে সমান হ'ব। মই এটা এক্সাম্পল দিছোঁ যে দুটা সংখ্যা যেনিবা দিলে আমাৰ 12 আৰু 16 দুটা সংখ্যা দিলে। ওকে, সিহঁতৰ গসাউ দিলে যেনিবা 2। ওকে, গসাউ 2। তেনেক্ষেত্ৰত সিহঁতৰ লসাগুটো উলিয়াব লাগে। লসাগুটো কিমান হ'ব? এতিয়া আপোনালোকে এইটো যে পাতিলে এই ফৰ্মুলাটো ইউজ কৰিলে হৈ যাব। এতিয়া মই লসাগুটো ধৰি ল'লো যেনিবা L বুলি ধৰিলো লসাগু পূৰণ গসাউটো কি হয়? এইটো LCM আৰু এইটো HCF। ওকে, মই গসাউটো H বুলি ধৰিলো। কিন্তু গসাউটো আমাক কি দিয়া আছে? 2 দিয়া আছে। অৰ্থাৎ লসাগু L পূৰণ গসাউ আমাক 2 দিয়া আছে। ইজুকাল টু সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি আছে? 12 আৰু 16। 12 পূৰণ 16। এতিয়া আমি কি উলিয়াব লাগে? লসাগু উলিয়াব লাগে, অৰ্থাৎ এই Lটো উলিয়াব লাগে। যদি আমি Lটো উলিয়াবলৈ হয় এই 2টোতো L ৰ লগত পূৰণ হৈ আছে, গতিকে এই 2টো ইফালে গ'লে কি হ'ব? আমাৰ জানো যে সংখ্যা যদি এটা চাইডে পূৰণ যোগ বিয়োগ সেইবিলাক হৈ থাকে সিটো চাইডে গুচি গ'লে তাৰ সি বিপৰীত হৈ যায়। অৰ্থাৎ পূৰণ হৈ থাকিলে ই হৰণ হৈ যাবগৈ, যোগ হৈ থাকিলে ইফালে গ'লে বিয়োগ হ'ব, বিয়োগ হৈ থাকিলে ইফালে গ'লে কি হ'ব? যোগ হ'ব। গতিকে ইয়াতো পূৰণ হৈ আছে 2টো, গতিকে 2টো ইফালে কি হ'ব? হৰৰ জেগালৈ গুচি যাব, অৰ্থাৎ সিহঁতক হৰণ কৰিব। ওকে, এতিয়া যদি আমি 2য়ে যদি 16 কাটো কিমান হ'ব? 2 × 8 = 16 আৰু 8 × 12 = কিমান হ'ব? 96। ওকে, অৰ্থাৎ 8ৰ লগত যদি 12 পূৰণ কৰে, কাৰণ 2য়ে 16 8 বাৰ গ'ল আৰু 8 থাকিলে এফালে 12 থাকিলে, 8 আৰু 12 পূৰণ কৰিলে 96 পায়। অৰ্থাৎ এই সংখ্যা দুটাৰ গসাউ দিয়া আছে আৰু আমাৰ LCM অৰ্থাৎ লসাগু কিমান ওলালে? 96। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া থাকিব আৰু ইয়াতকৈ আপোনালোকৰ বেলেগ বেলেগ কুৱেশ্যন দিয়া থাকিব। আমি কেনেকুৱা ধৰণৰ কুৱেশ্যনো দিয়া থাকিব আমি এতিয়া ডিছকাছ কৰিম। এতিয়া মই কেইবাটা টাইপ আছে, আমি গোটেইকেইটা টাইপ আজি ডিছকাছ কৰিম আৰু প্ৰত্যেকৰে এটা এটা কুৱেশ্যন কৰি দিম আৰু নেক্সট যিটো আমি ভিডিঅ' দিম সেই ভিডিঅ'ত আমি গোটেই মিক্সাৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম। এতিয়া আমি এই ৰুলটোৰ আমি এটা কুৱেশ্যন ডিছকাছ কৰোঁ আহক। এতিয়া এই কুৱেশ্যনটো চাব, আমাৰ এই ৰুল নাম্বাৰ 3 কুৱেশ্যন। দুটা সংখ্যাৰ লসাগু আৰু গসাউ দিয়া আছে ক্ৰমে মানে এই প্ৰথমতে যিটো দিয়া আছে সেইটো সংখ্যা আৰু পিছৰ এই যিটো গসাউ দিয়া আছে তাৰ পিছৰ সংখ্যাটো। অৰ্থাৎ লসাগু কিমান দিয়া আছে? 11, অৰ্থাৎ এইটো মই ইয়াতে লিখি দিছোঁ 11 আৰু গসাউ দিয়া আছে 210, গসাউ দিয়া আছে 210 আৰু এটা সংখ্যা দিয়া আছে 77। তেতিয়াহ'লে আনটো সংখ্যা কি? অৰ্থাৎ দুটা সংখ্যাৰ লসাগু আৰু গসাউ দিয়া আছে আৰু লগতে এটা সংখ্যা দিয়া আছে, আনটো সংখ্যাও দিছে। এতিয়া চাব আমি কি পাইছিলোঁ? লসাগু আপোনালোকে কৰোঁতে এইবিলাক লিখিব দৰকাৰ নাই, ডাইৰেক্ট সংখ্যাকেইটা পাতিলেই হ'ল। যেতিয়া 2 এটা অংক কৰিব স্পীডটো আহি যাব। লসাগু পূৰণ গসাউ ইজুগল কি আছিলে? সংখ্যা দুটাৰ পূৰণফল আছিলে। এতিয়া এটা সংখ্যা 77 দিয়া আছে, এতিয়া আনটো সংখ্যাও দিছে। ধৰা হ'ল সংখ্যা দুটাৰ পূৰণফল মানে সংখ্যা দুটাটো পূৰণ কৰিব লাগিব। এতিয়া 77 এটা সংখ্যা দিয়া আছে, গতিকে আনটো আমি ধৰি ল'লো যে x। ওকে, আমি আনটো x ধৰি ল'লো। এতিয়া চাব লসাগু আমাক কিমান দিয়া আছে? লসাগু দিয়া আছে 11।
ইনটু গসাও কিমান দিয়া আছে গসাও দিয়া আছে 210 ইজ ইকুৱেল টু 77 ইনটু x এটা চাব ইয়াত আমি x ৰ মান অৰ্থাৎ আনটো সংখ্যা x ধৰি লৈছো যে সেই এটা সংখ্যাৰ 77 দিয়া আছে এই আনটো সংখ্যা x টো উলিয়াব লাগে x টো উলিয়াবৰ কাৰণে আমি x টো অকলে পাতিলো কাৰণ সেই তাক অকলে পাতি পেলাই বাকি সংখ্যাটো আমি আনফাল লৈ আহিব লাগিব এটা x ৰ লগত যদি 77 পূৰণ হৈ আছে পূৰণ থাকিলে এইটো সাইডে আহিলে কি হ'ব ই তললৈ আহিব অৰ্থাৎ ই হৰণ হ'ব ইহঁতক হৰণ কৰিব এটা চাব কটাকটি কৰি দিও কটাকটি কৰিব নিশ্চয় জানে অৰ্থাৎ ওপৰৰ সংখ্যা আৰু তলৰ সংখ্যাটো কিবা কটাকটি যায় নেকি চাব আমি দেখিলো যে 11 এ 77 কিমান বাৰ যায় 7 বাৰ যায় 7 11 গুণ 77 গতিকে 11 এ 77 7 বাৰ গ'ল আকৌ দেখিলো 7 এ 21ক যায় শূন্যটো বাদ দিও শূন্যৰ পাছত বহাই দিলে হৈ গ'ল গতিকে 7 3 গুণ 21 আৰু শূন্য এটা থাকিলে শূন্যটো বহাই দিব অৰ্থাৎ কি থাকিলে ইয়াত কেৱল মাত্ৰ অনলি 30 থাকিলে অৰ্থাৎ x is equal to 30 গতিকে x টো কি আছিল আমি ধৰিছিলো যে আনটো সংখ্যা x ওকে গতিকে আনটো সংখ্যা x কিমান ওলালে 30 ওলালে গতিকে আমাৰ এনসাৰটো কিমান হ'ব এনসাৰ অপচন বি 30 গতিকে ইনকোয়ানৰ কোৱেশ্চন আহিব আপোনালোক ওলটা পাল্টাকে দিব পাৰে অৰ্থাৎ এতিয়া যেনিবা এটা সংখ্যা দিয়া আছে আনটো সংখ্যা উলিয়াব দিলে এটা গহাও আন দুটা সংখ্যা দি থব লসাগু উলিয়াব লাগিব বা লসাগু দিয়া থাকিব আন দুটা সংখ্যাও দিয়া থাকিব গহাও উলিয়াব লাগিব গতিকে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব আৰু এই ফৰ্মুলাটো অনুসৰি আমাৰ আৰু আছে যে লসাগু আৰু গসাগুৰ বিয়োগফল বা যোগফল সেইবিলাক থাকিলে কি হ'ব আমি নেক্সট ডিসকাস কৰিম কিন্তু প্ৰথমতে আমি ৰুল 3 4 5 গোটেইখিনি আমি একেলগে ডিসকাস কৰি লওঁ এটা ৰুল নাম্বাৰ 4 বহুত ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ ৰুলৰ পৰা আমাৰ যিকিটা ৰুল দিম সেই তেনেকুৱা ধৰণৰ ৰুলৰ কোৱেশ্চনে আপোনালোকে পৰীক্ষা দেখিবলৈ পাব আৰু আপোনালোকে 30 ছেকেণ্ডৰ ভিতৰতে এনসাৰটো কৰি দিব পাৰিব তাকে আমাৰ প্ৰেক্টিছৰ প্ৰয়োজন হ'ব মই কিছন মেথছ আপোনালোকক দি থাকিম সেইখিনি প্ৰেক্টিছ কৰিব এটা চাব কোনো সংখ্যাক a b বা c ৰে বা তাতকৈ ডাঙৰ মানে তিনটা দিছো চাৰিটা পাঁচটা হলেও হল যিমান সংখ্যাৰে হৰণ নকৰক অৰ্থাৎ কোনো সংখ্যাক a b বা c ৰে হৰণ কৰিলে একেই ভাগশেষ r পোৱা যায় অৰ্থাৎ ভাগশেষটো মানে এটা ডিভিশন ইউজ কৰে যে r পোৱা যায় অৰ্থাৎ সেই সংখ্যাটো a b বা c বা বেলেগ সংখ্যাৰো যদি হৰণ কৰে তেলে যেটো আমাৰ ৰিমাইন্ডাৰ অৰ্থাৎ ভাগশেষ পোৱা যায় হেতু r অৰ্থাৎ প্ৰত্যেকটোৰ ক্ষেত্ৰতে সেম ভাগশেষ পোৱা যায় তেনে ক্ষেত্ৰত এই যেটো সংখ্যাক হৰণ কৰিছিলে সেই সংখ্যাটো কি হ'ব এটা তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তাক আমি কি কৰিব লাগিব এই যিকিটা সংখ্যাৰে হৰণ কৰিছিলে হৰণ কৰি পেলাই একেই ভাগে পোৱা গৈছিলে সেই সংখ্যাকেইটাৰ লসাগু উলিয়াই যেটো ভাগশেষ পাইছিলে সেই ভাগশেষটো যোগ কৰি দিলে হৈ গ'ল ওকে অৰ্থাৎ x সংখ্যাটোক a ৰে ভাগ কৰিলো x সংখ্যাটোক আমি b ৰে ভাগ কৰিলো আৰু x সংখ্যাটোক আমি c ৰে ভাগ কৰিলো ওকে c একেটা সংখ্যাকে তেনে ক্ষেত্ৰত যেটো আমি হৰণ কৰিলে যেটো আমি ভাগশেষ পাম অৰ্থাৎ ax ইয়াত কিবা এটা কৰিবলৈ ভাগশেষ যেটো আমাৰ লাষ্টৰ ৰয়গে সেইটো কথা কৈছে যদি ভাগশেষ আমি সেম পাও r সেম পাও তেনে ক্ষেত্ৰত আমাৰ এই সংখ্যাটো x যদি উলিয়াবলৈ কয় সেই x টো কি হ'ব a b c ইহঁতৰ LCM অৰ্থাৎ লসাগু উলিয়াব লাগিব লসাগু উলিওৱাৰ পাছত এই যেটো ভাগশেষ সেম ভাগশেষ ৰলগে হেতু তাৰ লগত যোগ কৰি দিব লাগিব ওকে গতিকে ইনকোয়ানৰ কোৱেশ্চন আহে এতিয়া ৰুল নাম্বাৰ 4 ৰ আমি এটা কোৱেশ্চন লৈছো কোৱেশ্চন আৰু সেই কোৱেশ্চনটো চাওক এই কোৱেশ্চনটো যদি আপোনালোকে কৰে বা এটো জানে তেতিয়াহলে ইনকোয়ানৰ আৰহি আৰু দুইটা কোৱেশ্চন বনাই পেলাই আপোনালোকে নিজে কৰিব পৰীক্ষাত ইনকোয়ানৰ কোৱেশ্চন আহিব সেই সংখ্যাটো উলিওৱা যাক 18 32 আৰু 48 ৰে হৰণ কৰিলে একেই ভাগশেষ 7 পোৱা যায় অৰ্থাৎ এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কৰিছো অৰ্থাৎ আমাৰ এলচিএম ইচএফৰ এনেকুৱা ধৰণৰ এই যিকিটা ৰুল আছে সেই ৰুল কিটাৰ ওপৰত আহিব আৰু এক্সট্ৰাও কোৱেশ্চন নাহে এইকিটা ৰুলে আছে আৰু কোনো সংখ্যাক এই তিনটা দিছো ইয়াত তিনটা দিছো ইয়াতকে চাৰিটা পাঁচটা ছটাও হ'ব পাৰে কোনো কথা নাই মুঠতে সেই গোটেইটাৰ এলচিএম উলিয়াব লাগিব আৰু পৰীক্ষাত ইমান ডাঙৰ সংখ্যাও নিদিয়ে কাৰণ আমাৰ সময় কথা আছেতো গতিকে এনেকুৱা ধৰণৰ সংখ্যা দিব এতিয়া a b বা c ৰে হৰণ কৰিলে সেই একেই ভাগে r পোৱা যায় তেনে ক্ষেত্ৰত কি কৰিছিল এই সংখ্যা তিনটাৰ লসাগু উলিয়াই r টো যোগ কৰিছিল এই ফৰ্মুলাটো ইয়াত অৰ্থাৎ সেই সংখ্যাটো 18 32 আৰু 48 ৰে হৰণ কৰিলে ভাগে 7 ৰয় তেনে ক্ষেত্ৰত সংখ্যাটো কি হ'ব সংখ্যাটো উলিয়াবলৈ কি কৰিম আমি LCM অৰ্থাৎ লসাগু কাৰ উলিয়াম 18 32 আৰু 48 উলিয়াম তাৰ পাছত আমি কি কৰিম এই যেনেকৈ r ডটৰ একেই ভাগশেষ যেটো আছে হেতু যোগ কৰি দিব লাগে ইয়াত 7 আছে 7টো আমি যোগ কৰি দিব লাগিব এটা আমি কিমান উলিয়াম LCM এতিয়া আপোনালোকে এইবিলাক লিখিব দৰকাৰ নাই ডাইৰেক্ট LCM টো উলিয়ালে 7টো যোগ কৰিলে হ'ল পৰীক্ষাত 18 32 আৰু 48 2 এ যাব 2 9 18 2 16 32 2 4 2 4 2 24 48 আকৌ 2 এ যাব নকটো নাযায় গোটে লসাগুত মই গোটেইকিটা যাব লাগিব কোনো কথা নাই ইচ্ছে বছৰ আমাৰ গোটেইকিটাকে যাব লাগে 2 16
2 12 গুণ 24 আকৌ 2 কৰো 9 নাযায় 2 4 8 2 6 12 আকৌ 2 কৰো 9 নাযায় 2 2 4 2 3 গুণ 6 আকৌ 3 কৰো 3 3 গুণ 9 2 নাযায় 3 গুণ 3 এই যিকেইটা সংখ্যা পালো এই সংখ্যাকেইটাৰ যিটো পূৰণফল সেইটো হ'ব ইহঁতৰ লসাগু কিমান হ'ব 2 2 4 4 2 8 2 16 3 ষোল্ল 48 48 আৰু ইফালে থাকিলে 3 গুণ 6 6 গুণ 6 কিমান হ'ব এইটো 48 288 হ'ব 288 এটা চাব ইয়াৰ এনসাৰটো 288 আছে ডাইৰেক্ট মাৰি নিদিব কি কৰিব লাগিব এই +7 টো আছে যে এই +7 টো কৰিব লাগিব অৰ্থাৎ ফৰ্মুলাটো এইটো যে তিন গণনা থাকিলে এলচিএম টো উলিয়াই পেলাই যেটো ৰিমাইন্ডাৰ অৰ্থাৎ যেটো ভাগশেষ সেই ভাগশেষটো যোগ কৰিব লাগে ভাগৰ যদি বেলেগ 8 আছিল 8 দিব লাগিব 9 থাকিলে 9 দিব লাগিব যি ইয়াত যেটো ভাগশেষ থাকে সেইটো যোগ কৰিব লাগিব তে 288 আমি এলচিএম পালো তাৰ লগতে আমি ভাগশেষ 7 টো যোগ কৰি দিলে কিমান হ'ব 295 ওকে গতিকে অপচন কোনটো হ'ব অপচন এ 295 এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আমি এটা টাইপ নাম্বাৰ গোটেইকেইটা ৰুল চাই লওঁ তাৰপিছত আমি মিক্স কোৱেশ্চন কৰিম ৰুল নাম্বাৰ 5 এটা ইয়াত কৈছে যে কোনো সংখ্যাক a b বা c ৰে হৰণ কৰিলে ভাগশেষ ক্ৰমে p q r পোৱা যায় ইয়াৰ আগত কি আছিল একে ভাগে পোৱা গৈছিল কিন্তু ইয়াত বেলেগ বেলেগ ভাগশেষ পোৱা গৈছে ওকে তেনে ক্ষেত্ৰত আমি চাব লাগিব a পৰা p ৰ মানে ডিফাৰেন্সটো b পৰা q ডিফাৰেন্স মানে প্ৰত্যেকৰ ক্ষেত্ৰত a ৰ ক্ষেত্ৰত মানে a যদি সেই সংখ্যাৰ হৰণ কৰা p পায় ভাগশেষ b এ হৰণ কৰিলে q পায় c এ হৰণ কৰিলে r পায় তেনে ক্ষেত্ৰত সিহঁতৰ যদি ডিফাৰেন্স অৰ্থাৎ a পৰা p ডিফাৰেন্স b পৰা q ডিফাৰেন্স আৰু c পৰা r ডিফাৰেন্স যদি আমাৰ সেম হয় অৰ্থাৎ k দিছে মানে a - c ৰ মানো k b - q মানো k c - r মানো k তেনে ক্ষেত্ৰত সিহঁতৰ অৰ্থাৎ সেই সংখ্যাটো কোনো সংখ্যা বুলি যে কৈছে সেই সংখ্যাটো উলিয়াবলৈ কি কৰিব লাগিব a b c সিহঁতৰ এলচিএম উলিয়াব লাগিব এলচিএম উলিয়াৰ পাছত সিহঁতৰ মাজৰ যিটো ডিফাৰেন্স পালো k সেই k টো বিগ কৰিব লাগিব পুনৰ কৰিছো ডিফাৰেন্সটো আমি চাব লাগিব যে এই সংখ্যাটো যিকেইটা সংখ্যাৰে হৰণ কৰিছে সেই সংখ্যাকেইটাৰ পাছত যিটো ভাগশেষ থাকিলে সেই সংখ্যাটো আৰু ডিভাইড কৰা সংখ্যাটোৰ ভাগশেষটোৰ মাজৰ যিটো ডিফাৰেন্স মাজৰ যিটো বিগফল সেই বিগফলটো সেম হ'ব লাগিব তেনে ক্ষেত্ৰত কি হ'ব সিহঁতৰ সেই সংখ্যাটো উলিওৱাটো হ'ব সিহঁতৰ এলচিএম উলিওৱাৰ পাছত যিটো ডিফাৰেন্সটো যিটো সেম হৈছিল সেইটো বিগ কৰি দিব লাগিব ওকে আমি এটা এক্সাম্পল দিলে ভালদৰে বুজি পাবা এতিয়া আমি এটা এক্সাম্পল অৰ্থাৎ এটা কুৱেশ্যনৰ সহায়ত আমি এইটো ডিসকাস কৰিম এইটো চাব কুৱেশ্যনটো যে এটা সংখ্যাক 16 18 আৰু 21 ৰে হৰণ কৰিলে ভাগশেষ ক্ৰমে 3 5 আৰু 8 হয় সংখ্যাটো কি হ'ব অৰ্থাৎ ধৰা হল সংখ্যাটো যেনিবা x সেই x ক 16 ৰে যদি আমি হৰণ কৰো সেই x ক 18 ৰে যদি হৰণ কৰো আৰু সেই x ক আমি 21 ৰে যদি হৰণ কৰো যেটো ভাগশেষ হয় বুলি কৈছে প্ৰত্যেকৰ ক্ষেত্ৰত ক্ৰমে বুলি কৈছে মানে 16 ৰে হৰণ কৰিলে 3 ৰয় 18 ৰে যদি আমি হৰণ কৰো 5 ৰয় ভাগশেষটো আৰু 21 ৰে হৰণ কৰিলে কিমান ৰয় 8 ৰয় তেনে ক্ষেত্ৰত কি কৰিব আমি এই যেটো নিয়ম সেইটো কৰিব লাগিব অৰ্থাৎ এই সংখ্যাকেইটাৰ এই 16 ৰে সেই সংখ্যাটো হৰণ কৰিলে ভাগশেষ যে ৰয় সেই ভাগশেষটো আমি সেই সংখ্যাটোৰ বিগ কৰিম এটা 16 ৰ পৰা যদি আমি 3 বিগ কৰো কিমান হ'ব 13 থাকিব আৰু 18 ৰ পৰা যদি আমি 5 বিগ কৰো কিমান হ'ব 13 থাকিব আৰু 21 ৰ পৰা যদি আমি 8 বিগ কৰো কিমান হ'ব 13 থাকিব অৰ্থাৎ এই গুটেইকেইটা অৰ্থাৎ ইহঁতৰ মাজৰ যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটো আমি কিমান পালো ডিফাৰেন্সটো আমি সেম পালো অৰ্থাৎ 13 13 13 ওকে অৰ্থাৎ এইটোই ইয়াৰ যেটো ডিফাৰেন্স এটো k যে অৰ্থাৎ ইয়াৰ বিগফলো k ইয়াৰ বিগফলো k ইয়াৰ বিগফলো k তেনে ক্ষেত্ৰত কি আছিল এলচিএম টো উলিওৱাৰ পাছত সেই সেম ৰিমাইন্ডাৰটো বিগ কৰি দিব লাগিব গতে ইয়াটো কি হ'ল আমাৰ এলচিএম অৰ্থাৎ ইহঁতৰ যেটো বিগফল সেই বিগফলটো আমাৰ 13 13 13 সেম ওলালে তেনে কি কৰিব লাগিব এতিয়া সেই সংখ্যাটো উলিয়াবলৈ হলে এলচিএম অফ 16 18 আৰু 21 উলিওৱাৰ পাছত কি কৰিব লাগিব সেই সেম ৰিজু মানে ভ্যালু থাকিলে ইহঁতৰ ৰিমাইন্ডাৰৰ লগত কৰা যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটো যেটো ইকুৱেল থাকিলে 13 সেই 13 টো কি কৰিব লাগিব ইয়াৰ পৰা বিগ কৰি দিব লাগিব ওকে অৰ্থাৎ এটো যদি কৰে তেতিয়া হলে ইয়াৰ এনসাৰটো ওলাই যাব মই এটো কৰি দিছো চাব 16 18 আৰু 21 ৰ আমি এলচিএম উলিয়াম প্ৰথমতে 16 18 আৰু 21 কিহে যাব 2 এ কৰো 2 এ গল 2 8 16 2 9 18 2 21 নেযায় যদি এলচিএম উলিয়াইছো এলচিএমত নোযোৱাটো আমি তলে নমাই দিব পাৰো কিন্তু 8 7 নহয় 8 7 আমাৰ গুটেই কিটাকে হৰণ যোৱাটোহে লব লাগিব আকৌ 2 3 এ কৰিবা 3 এ দুইটাকে যায় 3 8ক নেযায় নামি আহিলে 3 3 9 3 7 গুণ 21 আৰু 8 3 আৰু 7ৰ
কিবা তিনিটাকে দুটা গ'লেও হ'ল, দুটা যোৱা কোনোবা সংখ্যা আছে নাই? গতিকে আমাৰ এলচিএমটো আমি যিমানে সৰু কৰি গৈ নাথাকো এই গোটেই সংখ্যাকেইটাই থাকিব। অৰ্থাৎ 2 3 6 6 8 48 আৰু 3 7 21 এইকেইটা যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ সেই এলচিএমটো পাই যাম। কিমান হ'ব? 48 96 8 1008 অৰ্থাৎ ইহঁতৰ এলচিএমটো হ'ব 1008। ওকে, আৰু -13 কৰিব লাগিব। অৰ্থাৎ ইহঁতৰ এলচিএমটো উলিওৱাৰ পাছত সিহঁতৰ যিটো বিগফল সেই বিগফলটো যদি সেম থাকিলে সেম কিমান 13 13টো বিগ কৰিব লাগিব। এতিয়া 1008ৰ পাছত আমি 13টো বিগ কৰোঁ কিমান হ'ব? এনসাৰ হ'ব 995। 8 পৰা 3 গ'লে 5, 100 পৰা 1 গ'লে 99। ওকে, গতিকে আমাৰ অপশ্যন কোনটো হ'ব? অপশ্যন বি 995। যদি বুজি পোৱা নাই আকৌ এবাৰ চাব, ৰিপিট কৰি মেলি আমাৰ এই ৰুল কেইটাৰ ভিতৰতে কিন্তু কুৱেশ্যন আহিব। ওকে, এলচিএম এইচচিএফৰ দুটা কুৱেশ্যন আহে আৰু সেই দুটা তিনিটা কুৱেশ্যনৰ কাৰণে আপোনালোকে দুটা তিনিটা ভিডিঅ' চাবই লাগিব। কাৰণ আমাৰ টোটেল মেথছত 20 নম্বৰ আহিব আৰু ৰিজনিঙত 20 নম্বৰ আহিব। ওকে, সেই মেথছৰ 20 নম্বৰ কাৰণে আমাৰ কেইবাটাও পাৰ্ট আছে। গতিকে আপোনালোকে কমচে কম প্ৰত্যেকটো পাৰ্টৰ 3টামান ভিডিঅ' আপোনালোকে চাবই লাগিব, প্ৰেক্টিচ কৰিব লাগিব। ওকে, গতিকে যিখিনি দি যাম ৰেগুলাৰ চাই যাব, প্ৰেক্টিচ কৰি যাব, নোট বনাই যাব, তেতিয়াহ'লে টেনশ্যন নাই আৰু ৰিভিজন কৰি থাকিলে হৈ যাব। ৰুল নম্বৰ 6। ৰুল নম্বৰ 6ত আমি দুটা টাইপ ৰখাইছোঁ, ছেইমেই হয়। আটাইতকৈ ডাঙৰ সংখ্যাটো যি এ বি বা চি হৰণ কৰিলে, অৰ্থাৎ সেই সংখ্যাটোৱে ইহঁতক হৰণ কৰে, হৰণ কৰিলে ভাগশেষ ক্ৰমে পি কিউ আৰ হয়, তেন্তে সংখ্যাটো হ'ব। অৰ্থাৎ এক যদি সেই সংখ্যাটোৱে হৰণ কৰোঁ, অৰ্থাৎ এক যদি আমি সেই সংখ্যাটো ধৰি লওঁ এক্সে হৰণ কৰোঁ, বা বিক যদি সেই এক্সেৰে হৰণ কৰোঁ, বা চিকো যদি সেই এক্সেৰে হৰণ কৰোঁ, তেতিয়াহ'লে ভাগশেষ ক্ৰমে এই ক্ষেত্ৰত কি ওলায়? পি ওলায়, এই ক্ষেত্ৰত কিউ ওলায় আৰু এই ক্ষেত্ৰত আৰ ওলায়। তেনে ক্ষেত্ৰত সেই এক্স অৰ্থাৎ হৰণ কৰা এ বি চি হৰণ কৰা সংখ্যাটো কি? তেনে ক্ষেত্ৰত আমি কি কৰিম? এইচচিএফক অৰ্থাৎ এৰ পৰা পি, বিৰ পৰা কিউ আৰু চিৰ পৰা আৰ বিগ কৰি যিটো সংখ্যা পাম, সেই সংখ্যা তিনিটাৰ এইচচিএফ অৰ্থাৎ গসাউ উলিয়ালে সংখ্যাটো আমাৰ ওলাই যাব। অৰ্থাৎ সংখ্যাটোৱে এ হৰণ কৰিলে ভাগশেষ পি পায়, এৰ পৰা পিৰ বিগফল, আকৌ বি হৰণ কৰিলে কিউ পায়, বিৰ পৰা কিউ বিগফল, আকৌ চিক যদি সেই সংখ্যাটো হৰণ কৰোঁ আৰ পায় ভাগশেষ, অৰ্থাৎ চিৰ পৰা আৰ বিগফল যিটো পাম সেই সংখ্যা তিনিটাৰ গসাউটোৱে হ'ব। যদি আমাৰ 4টা থাকে 4টা ভাগশেষ পাম, তেতিয়া সেই 4টা বা যিমানটা সংখ্যা নাথাকক সেই সংখ্যাৰ বিগফলটো যিটো পাম সেই সংখ্যাকেইটাৰ যিটো গসাউ সেই গসাউটো হ'ব সেই সংখ্যাটো, অৰ্থাৎ ডাঙৰ সংখ্যাটো। ওকে, গ্ৰেটেষ্ট নাম্বাৰ। আকৌ যদি আমাৰ ভাগশেষটো এতিয়া বেলেগ বেলেগ ক্ৰমে, অৰ্থাৎ এৰ ক্ষেত্ৰত পি, বিৰ ক্ষেত্ৰত কিউ, চিৰ ক্ষেত্ৰত আৰ দিছে, যদি আমাৰ ভাগশেষটো অৰ্থাৎ এ বি চি তিনিটাকে যদি হৰণ কৰিলে ভাগশেষটো একেই পায়, অৰ্থাৎ ভাগকে নকৰি যদি আমাৰ ছেম ভাগশেষ পায়, তেনে ক্ষেত্ৰত সংখ্যাটো হ'ব মাত্ৰ কি ক'ব লাগিব? এৰ পৰা বিৰ মানে প্ৰত্যেক দুটাৰ মাজৰ যিটো ডিফাৰেঞ্চ, এৰ পৰা বি ডিফাৰেঞ্চ, বিৰ পৰা চি ডিফাৰেঞ্চ, চিৰ পৰা এ ডিফাৰেঞ্চটো উলিয়ালে যি তিনিটা সংখ্যা পাম সেই ডিফাৰেঞ্চ সংখ্যা সেই তিনিটাৰ গসাউটোৱে হ'ব সেই সংখ্যাটো। ওকে, এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন কৰি দিম বাৰু। এতিয়া আপোনালোকে চাব, এৰ পৰা বিয়োগ কৰিলে আমাৰ -10 পালোঁ। এতিয়া কিন্তু এইচচিএফৰ গসাউ সদায় বা লসাগু সদায় পজিটিভ হয়, অৰ্থাৎ ধনাত্মক হয়। গতিকে আপোনালোকে সেই মাইনাছটো ইগনোৰ কৰিব লাগিব। ওকে, মানে প্লাছত ল'ব লাগিব। ঠিক আছে, আমি এতিয়া ইয়াৰ এই দুটা নিয়মৰ দুটা কুৱেশ্যন আমি চল্ভ কৰোঁ। আমি 6 নম্বৰ ৰুলটোৰ আমি 1 নম্বৰ যিটো আছিলে সেইটো কৰিছোঁ, অৰ্থাৎ আমাৰ বেলেগ বেলেগ ভাগশেষৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাটো কি বা উলিওৱা যি 42, 49 আৰু 56ক হৰণ কৰিলে ভাগশেষ ক্ৰমে 6, 7 আৰু 8 হয়। অৰ্থাৎ সেই সংখ্যাটোৱে 42, 49 আৰু 56ক যদি আমি হৰণ কৰোঁ, সেই সংখ্যাটো x ধৰিছোঁ, হৰণ কৰোঁ, তেতিয়াহ'লে ইয়াৰ ক্ষেত্ৰত ভাগশেষ 6 ওলায়, ইয়াৰ ক্ষেত্ৰত 7 ওলায় আৰু ইয়াৰ ক্ষেত্ৰত 8 ওলায়। তেনে ক্ষেত্ৰত কি কৰিম? ইহঁতৰ যদি বিগফল 42ৰ পৰা 6 গ'লে কিমান হ'ব? 36, 49ৰ পৰা 7 গ'লে কিমান হ'ব? 42 আৰু 56ৰ পৰা 8 যদি আমি বিয়োগ কৰোঁ কিমান হ'ব? 48। অৰ্থাৎ প্ৰত্যেকৰে যিটো বিয়োগফল সেই বিয়োগফলটো উলিয়াই ল'ব। উলিওৱাৰ পাছত এই তিনিটাৰ যিটো গসাউ হ'ব, অৰ্থাৎ যিটো মই a - b a - p, b - q, c - r ইয়াৰ যিটো আগৰ নিয়ম আছিলে সেইটো মতে, অৰ্থাৎ ভাগশেষটো বেলেগ বেলেগ পাইছে, গতিকে ভাগশেষটো আমি যদি তাত কি আছিলে? পি আছিলে, কিউ আছিলে, আৰ আছিলে,
তেনে ক্ষেত্ৰত আমাৰ এই প্ৰত্যেক সংখ্যাৰ এই 42ৰ ক্ষেত্ৰত যদি ভাগেটো 6 হয় ইয়াৰ পৰা এইটো বিয়োগ কৰিব কিমান পালো 36 পালো 49ৰ পৰা সেই যিটো ভাগ সেই 49ৰ পৰা লগত ভাগ সেইটো কি আছিলে 7 আছিলে বিয়োগ কৰিলে 42 পালো আৰু 56ৰ লগত ভাগ সেইটো কি আছিলে 8 আছিলে 8 যদি বিয়োগ কৰো 48 পাম ইয়াত 36 42 আৰু 48ৰ যিটো গসাউ হ'ব অৰ্থাৎ HCF হ'ব HCF হৈছে ইহঁতৰ সেই সংখ্যাটো ওকে অৰ্থাৎ কিমান HCF of 36 42 আৰু 48 এটা যে আমি এইটো উলিয়াও কিমান হ'ব 36 42 48 কিমান হ'ব 2 যাব 2 4 গুণ 36 2 4 2 গুণ 2 2 4 2 4 8 ওকে কিহে যাব 2 কাৰণ গহাও HCF হয় HCF মানে গহাও গৰিষ্ঠ সাধাৰণ উৎপাদক তেনে ক্ষেত্ৰত গোটেই তিনিটা সংখ্যাকে কি হ'ব লাগিব ইয়াত তিনিটা আছে চাৰিটা পাঁচটা যি নাথাকক গোটেই সংখ্যাকেইটাকে সেই সংখ্যাটোৰ হৰণ যাব লাগিব সেইটো ল'ব পাৰি এটা তিনিটাকে 2 নাযায় 2 1 যায় 1 যায় 21 তো নাযায় 3 চেষ্টা কৰো 3 যায় 3 6 18 3 7 21 3 12 গুণ সৰি 3 8 গুণ 24 ওকে এটা এই 6 2 যায় 8 2 যায় কিন্তু 7ক নাযায় গতিকে আমি HCF হয় ন গতিকে আমি পাছৰ আৰু এইখিনি কৰিব নালাগে এটা কি থাকিলে 2 আৰু 3 থাকিলে অৰ্থাৎ 2 3 গুণ কিমান 6 অৰ্থাৎ ইহঁতৰ HCF হ'ব 6 গতিকে এই 6 সংখ্যাটোৱে ইহঁতক যদি আমি হৰণ কৰো প্ৰত্যেকৰ ক্ষেত্ৰত কি হ'ব ভাগে ক্ৰমে 6 7 আৰু 8 হ'ব গতিকে অপচন কোনটো হ'ব অপচন এ ওকে অপচন এ ইজ দা কাৰেক্ট আৰু মই নেক্সট টাইপৰ 2 নম্বৰ টাইপৰ কোৱেশ্চনটো দেখুৱাইছো এটা ৰুল নাম্বাৰ 6 ৰ 2 নম্বৰটো আছিলে সেমে হয় কিন্তু তাত যেনিবা বেলেগ বেলেগ ভাগে পায় হৰণ কৰাটো আৰু ইয়াত যেনিবা একেই ভাগে পোৱা যায় ওকে এটা চাব ডাঙৰ সংখ্যাটো কি অৰ্থাৎ গ্ৰেটেষ্ট নাম্বাৰটো সুধিছে যিটোৱে 108 124 আৰু 156ক হৰণ কৰিলে একেই ভাগে পোৱা যায় আপোনালোকে একেই ভাগেটো মানে হৰণ কৰিলে একেই ভাগে 7 পোৱা যায় 11 পোৱা যায় তেনেকে দি থব কিন্তু সেইটো লগত মতলব নাই কাৰণ একেই ভাগে পোৱা গলেও আমি ইহঁতৰ কি কৰিব লাগিব ইহঁতৰ মানে বিয়োগফলটোৰ HCF টো উলিয়াব লাগিব অৰ্থাৎ কি কৈছিলো যে ডাঙৰ সংখ্যাটো কি যিটোৱে A B C ক হৰণ কৰিলে একেই ভাগে পোৱা যায় তেনে ক্ষেত্ৰত কি আছিলে ইহঁতৰ HCF উলিয়াব লাগিব কিহৰ A - B অৰ্থাৎ 108 - 124 এটা A - B মানে প্ৰথমটোৰ পৰা দ্বিতীয়টোৰ বিয়োগফল এটা 108 - 124 কিমান হ'ব অৰ্থাৎ মাইনাস লিখাতকে মানে ইহঁতৰ ডিফাৰেন্স অৰ্থাৎ 124 পৰা 108 বিয়োগ কৰিলে কিমান হ'ব 16 ওকে তাৰপা ইহঁত দুটাৰ ডিফাৰেন্সটো 156 পৰা যদি আমি 124 বিয়োগ কৰোঁ কিমান হ'ব তাৰপা সৰি গ'লে 2 3 32 থাকিলে আৰু ইহঁত দুটা তাৰ পিছত কি থাকিলে ইহঁত দুটা অৰ্থাৎ 156 আৰু 108 এতিয়া কিমান থাকিব আৰু 108 গলে 156 ৰ কিমান হ'ব 48 থাকিব অৰ্থাৎ ইহঁতৰ যিটো ডিফাৰেন্সটো সেই ডিফাৰেন্সৰ যিটো HCF অৰ্থাৎ গসাউ সেই গসাউ এইটো হ'ব এই সংখ্যাটো ওকে গতিকে ইহঁতৰ যদি আমি গসাউ লিয়াও কিমান হ'ব 16 32 48 যদি আপোনালোকে দেখিছে নিশ্চয় গম পাব এইটোৱে গসাউ কাৰণ এই ইয়ে সৰু আছে ইয়ে ইয়াকো হন যায় বা ঠিক আছে আমি এনেদৰে কৰি লওঁ অৰ্থাৎ এইবিলাক প্ৰেক্টিচ কৰিলে দেখিলে গম পাব যে গসাউ কোনটো কিমান 2 যাব 2 গুণ 16 2 16 গুণ 32 2 4 2 4 8 আকৌ 2 যাব 2 4 8 2 8 গুণ 16 2 12 গুণ 24 আকৌ 2 যাব 2 গুণ 4 2 4 8 2 6 12 আকৌ 2 যাব 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 ওকে আকৌ এই সংখ্যাৰ 1 2 ঠিক আৰু কোনো সংখ্যাই নাযায় যেহেতু গসাউ উলিয়াব লাগে বাকিকেইটা আমাৰ দৰকাৰ নাই থাকিলে কিমান 2 * 2 * 2 * 2 অৰ্থাৎ 2 গুণ 4 4 2 8 2 গুণ 16 অৰ্থাৎ ইহঁতৰ গসাউ হ'ব 16 অৰ্থাৎ ইহঁতৰ যিটো গসাউ হ'ব 16 আছে সেই 16টোৱে হ'ব এই সংখ্যাটো যি নেকি 108 124 আৰু 156ক হৰণ কৰিলে একেই ভাগে পোৱা যাব অৰ্থাৎ 16ৰে 108ক যদি হৰণ কৰে যিমান ভাগে পাব 16ৰে 124 আৰু 156ক হৰণ কৰিলেও সেম ভাগে পাব গতিকে আমাৰ এনসাৰ কোনটো হ'ব এনসাৰ অপচন ডি 16 ঠিক আছে গতিকে এনেকুৱা ধৰণৰ এই 6টা টাইপৰ কুৱেশ্যনই আছে ৰুল 6টা টাইপৰ কুৱেশ্যন আছে এলচিএম আৰু এইচচিএফৰ আৰু এতিয়া এই 6টা টাইপতে আপোনালোকৰ বিভিন্ন ধৰণৰ ইয়াৰ ভিতৰতে সোমাই পেলাই বহুত কিবা কিবি কুৱেশ্যন দিব আমি সেইখিনি নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম অৰ্থাৎ আমি টোটাল এতিয়ালৈকে এলচিএম আৰু এইচচিএফৰ দুটা ভিডিঅ' দিলো এইটো সতি আৰু নেক্সট আৰু এটা ভিডিঅ'ত আমি মিক্স কুৱেশ্যন কেইটামান ডিসকাস কৰিম ওকে এতিয়া মই আপোনালোকক কেইটামান হোমৱৰ্ক হিচাপে দিছো সেইখিনি আপোনালোকে কৰিব আৰু কমেন্ট বক্সত জনাব এই 4টা কুৱেশ্যন আপোনালোকক যিখিনি আজি বুজালো সেইখিনি ওপৰতে দিছো আৰু এই 640 মোৰ উৎপাদকৰ সংখ্যা আগৰ ক্লাছত মই দেখুৱাইছিলো এইটো চাব অৰ্থাৎ এই দুটা ক্লাছত যিখিনি শিকালো তাৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যন 4টা দিছো আপোনালোকে কমেন্ট বক্সত উত্তৰটো মোক কি পালে জনাব আৰু
ইয়াৰ পাছত আমি নেক্সট মিক্স কুৱেশ্যন লৈ আহিম আৰু সেই মিক্স কুৱেশ্যন অৰ্থাৎ আমি লসাগু গসাগু কৰি অৰ্থাৎ আমি যিখিনি ৰুল পঢ়িলোঁ গোটেইখিনি ৰুলৰ আমি 10-12টামান কুৱেশ্যন ডিছকাছ কৰিম তো সেইখিনি ডিছকাছ কৰিলে আপোনালোকৰ কমপ্লিট LCMত যিখিনি মাৰ্কছ আহিব সেইখিনি আপোনালোকে মানে চিয়'ৰ পাবই অ'কে গতিকে ভিডিঅ'খিনি ভালদৰে চাই থাকিব শ্বেয়াৰো কৰি দিব আৰু যদি আপোনালোকৰ কোনোবা বন্ধুবৰ্গ আছে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আৰু এইখিনি চব ফ্ৰী হয় আৰু যেনেকুৱা ধৰণৰ ৰুলখিনি আপোনালোকক দেখুৱাইছোঁ সেইখিনি হয়তো আপোনালোকে পেইড কৰ্চত তেনেদৰে ৰুল ৱাইজ তেনেকৈ নাপাবও পাৰে গতিকে এইখিনি ভালদৰে চাব মই চেনেলটো মানে যাতে সকলোৱে যাতে পায় সেইটো শ্বেয়াৰ কৰি দিব আৰু ভিউজবিলাক আহিলে যিহেতু ভিডিঅ' দিও ভাল লাগে আৰু সেইকাৰণে ইয়াৰ পাছত আমি ভাল ভাল পাৰ্চেণ্টেজ হওক আৰু SI অৰ্থাৎ চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু লগতে সেই ইনভেষ্টমেণ্ট সেইবিলাকৰ কুৱেশ্যন লৈ আহিম সেই কুৱেশ্যনখিনি আমি ভালদৰে ডিছকাছ কৰিম গতিকে আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ